নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এক বিগ পলিটিক্যাল নিউজ ক্ৰমান্বয়ে আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে গুৱাহাটী লোকসভা সমষ্টিত কিয়নো এফালে যদি আছে বিজেপি প্ৰাৰ্থী হিচাপে বিজুলী কলিতা মেধি আৰু আনফালে আছে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ক্ৰমান্বয়ে আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণক্ষেত্ৰ বিশেষকৈ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ মাজত যি বাকযুদ্ধ হৈছে তাক লৈ এতিয়া উত্তাল হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণক্ষেত্ৰ এবাৰ বিজুলী কলিতা মেধিৰ ফালৰ পৰা কোৱা হৈছে মই যদি মুখ খুলো তেনেহলে গুৱাহাটীৰ পৰা পলাব লাগিব মীৰা বৰঠাকুৰ পুনৰবাৰ কৈছো বিজুলী কলিতা মেধি এয়া হৈছে বিজুলী কলিতা মেধি এয়া হৈছে বিজেপিৰ প্ৰাৰ্থী গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ ফালৰ পৰা কোৱা হৈছে যে মই যদিহে মুখ খুলো তেনেহলে গুৱাহাটীৰ পৰা পলাব লাগিব মীৰা বৰঠাকুৰৰ দৰে মহিলাৰ লগত যদি মই বহু তেনেহলে মোৰহে সন্মান লাঘৱ হ'ব এনেধৰণে কটাক্ষ কৰিছে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে এই মুহূৰ্তত জনাই আছো এই বিগ পলিটিক্যাল নিউজ আকৰ্ষণীয় হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণক্ষেত্ৰ ক্ৰমান্বয়ে আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে মাজত মাত্ৰ দুটা দিন বাকি ৰৈছে ইয়াৰ পাছতে আৰম্ভ হ'ব নিৰ্বাচন তৃতীয় পৰ্যায়ৰ নিৰ্বাচন তাৰ মাজতে এনে ধৰণে অধিক তুংগত উঠিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণ এফালে বিজুলী কলিতা মেধি আনফালে মীৰা বৰঠাকুৰ এবাৰ বিজুলী কলিতা মেধিৰ হুংকাৰ মীৰা বৰঠাকুৰক থকা হৰকা কৰিলে বিজুলী কলিতা মেধিয়ে মুখ খুলিলে গুৱাহাটীৰ পৰা পলাব লাগিব মীৰা বৰঠাকুৰ এই মন্তব্য কৰিছে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি যে মই যদি মুখ খুলো তেনেহলে গুৱাহাটীৰ পৰা পলাব লাগিব মীৰা বৰঠাকুৰ আনকি প্ৰাৰ্থিত্ব কৰ্তন হ'ব পাৰে মীৰা বৰঠাকুৰৰ কাৰণ মই মীৰা বৰঠাকুৰৰ বিষয়ে ইমান গোপনীয় কথা জানো যে মীৰা বৰঠাকুৰৰ প্ৰাৰ্থিত্ব পৰ্যন্ত কৰ্তন হ'ব পাৰে মীৰা বৰঠাকুৰৰ দৰে মহিলাৰ সৈতে বহিলে মোৰ সন্মান লাঘৱ হ'ব মোৰ সন্মানেই নাথাকিব মীৰা বৰঠাকুৰৰ দৰে মহিলাৰ সৈতে সম্পৰ্ক ৰাখিলে মোৰ আত্মসন্মানত আঘাত হ'ব এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে বিজুলী কলিতা মেধিয়ে এচি ৰুমত শুই বহি ৰাতি স্ক্ৰিপ্ট লিখে মীৰা বৰঠাকুৰে আৰু তাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ কথা কৈ থাকে মীৰা বৰঠাকুৰে স্ক্ৰিপ্ট লিখে মীৰা বৰঠাকুৰে আৰু তাৰ পাছত ষ্টুডিঅ' যায় মিডিয়াৰ ষ্টুডিঅ'লৈ যায় পিছদিনা 7টা বজাত আৰামত বহে মিডিয়াৰ টক শ্ব'ত আৰু ডাঙৰ কথা কৈ থাকে মীৰা বৰঠাকুৰে টিভিত গৈ চিনাকি মুখ হৈ পৰিছে মীৰা বৰঠাকুৰ কিন্তু আমি ৰাইজৰ লগত থাকো টিভিত নাথাকো এনেধৰণে কটাক্ষ কৰিছে বিজুলী কলিতা মেধিয়ে আমি ৰাইজৰ লগত থাকো বাবে মীৰা বৰঠাকুৰে আমাৰ মুখখন চিনি নাপায় তেওঁ কেৱল টিভিত ওলাই থাকিব বিচাৰে ফুটেজ খাব বিচাৰে মীৰা বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক এনেধৰণে ক্ষুদ্ধাৰ সমালোচনা কৰিলে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে এই মুহূৰ্তত বিজুলী কলিতা মেধিৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে শুনিয়া বিজুলী কলিতা মেধিয়ে যদি মুখ খুলিব লাগে মীৰা বৰঠাকুৰে মই কৈছো তেওঁ কেণ্ডিডেট হোৱাটো বেলেগে কথা তেওঁ গুৱাহাটীতে থাকিব নোৱাৰিব গতিকে সেইজনে বিজুলী কলিতা মেধিৰ শক্তি যদি চাব খোজে তেতিয়াহ'লে তেওঁ কৈছে যে অপেন চেলেঞ্জ দিছে বোলে বিজুলী কলিতা মেধিক মই এটা কথাই কৈছোঁ যে তেনেকুৱা মহিলাৰ লগত বহাটো মোৰ ব্যক্তিত্বৰ বিৰোধী কাৰণ তেনেকুৱা এগৰাকী মহিলাক আপোনালোকেও ভালদৰে চিনি পায় যিগৰাকী মহিলাই নিজক এক্সপ'জ কৰি পপুলাৰিটি লয় তেনেকুৱা এগৰাকী মহিলাৰ লগত বহাটো মোৰ সন্মানৰ লাঘৱ হোৱা যেন মোৰ অনুভৱ হ'ব যে তেওঁলোকে আমাৰ সংবাদ মাধ্যমৰ ভিতৰত বহি এচি ৰুমত বহিয়ে তেওঁলোকে কেৱল সকলো ধৰণৰ ৰাতি তেওঁলোকে সপোন দেখে আৰু স্ক্ৰিপ্ট লিখি পেলাই তেওঁলোকে ৰাতিপুৱা তেওঁলোকে সংবাদ মাধ্যমৰ লগত যোগাযোগ কৰে আৰু তাৰ পিছত গৈ পেলাই 8টা বজাত বা 7টা বজাত ধুনীয়াকৈ বহি পেলাই তেওঁলোকৰ মুখখন চিনাকি হৈছে এতিয়া আমাৰ মুখখন কেনেকৈ চিনাকি হ'ব কাৰণ আমিতো ৰাইজৰ লগত থাকোঁ
গতিকে তেওঁলোকে কয় যে বিজুলী কলিতা মেধি কোন, বিজুলী কলিতা মেধি কোন, তেওঁহে চিনি নাপায় বোলে বিজুলী কলিতা মেধি কোন। মোৰ হাঁহি উঠে, কাৰণ বিজুলী কলিতা মেধিক তেওঁ বিৰাট ভালদৰে চিনি পায়। কিন্তু আপোনালোকে দেখিব যে বিৰোধীৰ যিগৰাকী আমাৰ প্ৰাৰ্থী আছে আৰু তেওঁক দুগৰাকীমান যিসকলে কেৱল ছিজনেল ফ্লাৱাৰ আৰু কুলি কেতেকীৰ যেনেকৈ আপোনাৰ বহাগ মাহত কুলি কেতেকী ওলায়, গতিকে এইটো আচলতে বহাগৰ মাহ, তেওঁলোকৰ বতৰ। কিন্তু কুলি কেতেকী বছৰে বছৰে আহে, কিন্তু তেওঁলোকে 5 বছৰৰ মূৰত আহে। আৰু 5 বছৰৰ মূৰত আহি তেতিয়াহে তেওঁলোকৰ মনত পৰে যে ইয়াত